আছে আৰু আন্তৰিকভাৱে আল্লাহ পাকৰ শুকৰিয়া আদায় কৰিছোঁ। আমি বহুত ভালে আছোঁ আৰু এইটো আজি এনেকুৱা এটা পৰিৱেশ আৰু পৰিস্থিতিত আমি আহি উপস্থিত হৈছোঁ। আজি বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটা টাউনৰ মেডিকেল কলেজ জ্যোতিকা জামে মছজিদ প্ৰাংগণত অত্ৰ এলেকাৰ ব্ৰিজ এণ্ড ডেভেলপমেণ্ট NGOৰ উদ্যোগত আৰু এই অঞ্চলৰ নজৱান যুৱ বন্ধুসকলৰ প্ৰচেষ্টাত আজি ইয়াতে সমূহীয়া ইফতাৰ তথা দুৱাৰ আয়োজন কৰা হৈছে আৰু এইটো সমূহীয়া ইফতাৰ পাৰ্টি আৰু দুৱাৰ এই অঞ্চলৰ বৃহত্তম অঞ্চলৰ বিভিন্ন স্তৰৰ জনগণ মুছলমানসকল খাস কৰি ইয়াতে উপস্থিত হৈছে আৰু দুৱাৰ কাৰণে অলৰেডি তৈয়াৰ হৈছে। আমি আল্লাহ পাকৰ ওচৰত দোৱা কৰিম, এইটোৱে দোৱা যে গোটেই অসমৰ পৰা আৰম্ভ কৰি তথা গোটেই ভাৰতবৰ্ষত যাতে আল্লাহ ৰব্বুল ইজ্জত ওয়াল জালাকে শান্তিৰ বাৰ্তা যাতে আল্লাহ পাকে আমালোকৰ ওচৰত দি দিয়ে। অসম তথা ভাৰতবৰ্ষ তথা গোটেই বিশ্বৰ মানৱ জাতিৰ শান্তিৰ কাৰণে আজি ইয়াতে দোৱা কৰা হ'ব। খাস কৰি অসমত যাতে হিন্দু মুছলমানৰ ভিতৰত যাতে এটা ভাতৃত্ববোধ আৰু এটা আন্তৰিকতা মহাব্বত যাতে সৃষ্টি হয়, যাতে আমি সকলোৱে একেলগে থাকিব পাৰোঁ, আমি শান্তিৰ অসমত যাতে শান্তিৰ সৈতে যাতে বসবাস কৰিব পাৰোঁ, এইটোৱে খাস কৰি আজি আমাৰ এইটো মছজিদত দোৱা হ'ব ইনশাআল্লাহ। আল্লাহ কি ওয়াস্তে আমি মানে সকলোৰে ওচৰত আমিও দোৱা বিচাৰিছোঁ আৰু আমিও সকলোৰে কাৰণে দোৱা কৰিম ইনশাআল্লাহ। আমাৰ কমিটিৰ আৰু এই অঞ্চলৰ বৃহত্তম মহম্মদ সাহেব মাননীয় জাকিৰ খান সাহেব উপস্থিত আছে, মোৰ ব্ৰাদাৰ মাননীয় ডাঙৰ ভাই তথা দাদা ওয়াজেদ আলী ভাই সাহেব আছে, আমাৰ অত্ৰ মছজিদৰ মানে ইমাম হুজুৰ মুফতি সাহেব আছে, তেওঁলোকে দুই এষাৰ কথা ক'ব বুলি মই আশা কৰিছোঁ ইনশাআল্লাহ। আসসালামু আলাইকুম রহমতুল্লাহ বরকাতুহু। সকলোকে পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ আৰু সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। ব্ৰিজ অফ ডেভেলপমেণ্ট NGO আৰু এই অঞ্চলৰ যুৱ সমাজৰ উদ্যোগত আজি বৃহত্তৰভাৱে আমি যি ইফতাৰৰ আয়োজন কৰিছোঁ আৰু এই ইফতাৰ মেহফিলত ইতিমধ্যে আপোনালোকে দেখা পাইছে এই অঞ্চলৰ লগতে বিভিন্ন অঞ্চলৰ বিভিন্ন ঠাইৰ মানুহে এই ইফতাৰ মেহফিলত অংশগ্ৰহণ কৰিছে আৰু এই ইফতাৰ মেহফিলৰ জৰিয়তে আমাৰ যাতে ঐক্য শান্তি সম্প্ৰীতি গঢ় লৈ উঠে, আমি আমাৰ জাতিৰ বাহিৰে অন্য জনগোষ্ঠীৰ লোককো ইফতাৰ মেহফিলত আহ্বান কৰিছোঁ আৰু সেই লোকসকলেও আহিছে। আমি যাতে এই ভাৰতবৰ্ষ বা অসমত বৰপেটা জিলাত জনীয়া জিলা পৰিষদত সকলো যাতে শান্তিভাৱে এই ভাতৃত্বভাৱে বসবাস কৰিব পাৰোঁ আৰু এই ইফতাৰৰ জৰিয়তে যাতে গোটেই অসমত এটা ভাল বাৰ্তা যায় যে অসমত যাতে শান্তি ঘূৰাই আহে, অসমৰ সকলো মানুহে যাতে শান্তি সম্প্ৰীতিভাৱে বসবাস কৰিব পাৰে, এইটো মই আশা কৰিছোঁ। অইন সম্প্ৰদায়ক আমি ভাৰতবৰ্ষৰ মানুহ, আমি ধৰ্ম নিৰপেক্ষ মানুহ, আমি সকলো জাতি জনগোষ্ঠী যাতে একেলগে বসবাস কৰিব পাৰোঁ, অইন ধৰ্মকে আমি সন্মান প্ৰদৰ্শন কৰোঁ, অইন ধৰ্মৰ মানুহে যাতে আমাৰ লগত সহযোগ কৰে, সেইকাৰণে আমি অইন ধৰ্মৰ মানুহকে ইয়াত আহ্বান কৰিছোঁ। 21তম ৰমজান, আজি 21তম ৰমজানৰ পৰা আৰম্ভ কৰি 27তম ৰমজানলৈ সবে কতৰ বুলি কোৱা হয়। সেয়ে আমি প্ৰথম সবে কতৰৰ প্ৰথম মানে লানিতে আমি আজি ইফতাৰ মেহফিল আয়োজন কৰিছোঁ। আমাৰ ইফতাৰ মেহফিল আয়োজন কৰাৰ মুখ্যতঃ উদ্দেশ্য এইটোৱে যে গোটেই দিনটো ৰোজা ৰাখি সন্ধিয়া সময় যেতিয়া আমাৰ ইফতাৰৰ সময়ত দোৱা কবুল হয় আৰু আমাৰ আগৰ বক্তাসকলে কৈছে যে আমাৰ এই দোৱা কবুলৰ সময়ত আমি এটাই আশা ৰাখিম, ভাৰতবৰ্ষৰ লগতে অসমৰ বিশ্ববাসীৰ সকলো তেজৰ হাতনি হয়, সকলো জাতি জনজাতি সকলো ধৰ্মাৱলম্বীৰ মানুহৰ মাজত ঐক্য শান্তি প্ৰতিষ্ঠিত হয়। ইয়াৰ উদ্দেশ্যে আমি ইফতাৰ মেহফিল আয়োজন কৰিছোঁ। আমি প্ৰতি বছৰে ইফতাৰ মেহফিল আয়োজন কৰোঁ। আমি প্ৰতি বছৰে আমি 1,000 পৰা 2,000 মানুহৰ ইফতাৰৰ আয়োজন কৰোঁ একেলগে। আৰু আপোনালোকে শুনি আচৰিত হ'ব বা ভাল পাব যে আমাৰ এই মছজিদত প্ৰতিদিনে 250 মানুহৰ একেলগে ইফতাৰ চলি থাকে, কিন্তু আজি নিৰ্দিষ্ট কৰি আমি প্ৰায় 1500 মানুহৰ কাৰণে ইফতাৰ আয়োজন কৰিছোঁ। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ মানুহৰ তাতে আমি এটা আবেদন জনাইছোঁ যে আমাৰ এই অঞ্চলৰ মানুহৰ কাৰণে, এই অঞ্চলৰ যিমান মানুহ মৃত্যু হৈছে, এই অঞ্চলৰ যিমান মানুহ ইন্তিকাল হৈছে, সি হিন্দু হওক বা মুছলমানেই হওক, সকলোকে যাকে স্বৰ্গবাসী বা ভেষ্টবাসী কৰে তাৰ কাৰণে আমাৰ আজি দোৱা হ'ব। এইটোৱে আমাৰ ব্ৰিজ অফ ডেভেলপমেণ্ট NGOৰ আশা আৰু মানে এটোৱে আমাৰ মানে নিয়ত আৰু এই উদ্দেশ্য আগত ৰাখিয়ে আমাৰ এই কাজ কৰি আছোঁ। ধন্যবাদ। আয়োজক ব্ৰিজ অফ ডেভেলপমেণ্ট NGO জ্যোতিগাঁও আৰু এই অঞ্চলৰ যুৱ সমাজ।